মোৰ স্বামীয়ে কৰ্মসূত্ৰে বিদেশলৈ গৈছিল। আমাৰ ইয়াত আমাৰ চহৰতে তেওঁৰ এজন ঘনিষ্ঠ বন্ধু আছিল, যিয়ে মাজে সময়ে আমাক ঘৰৰ কামত অলপ সহায় কৰি দিছিল। মোৰ স্বামী নথকাত তেওঁ এদিন আহোঁতে মোৰ ফালে এনেদৰে চাইছিল যে তেওঁ মোৰ দৰে ধুনীয়া নাৰী আৰু আগতে কেতিয়াও দেখা নাছিল। মোৰ নাম অংকিতা, বয়স 31 বছৰ। এদিন মোৰ দুৱাৰত কোনোবাই টুকুৰিয়ালে। মই গম পালোঁ যে তেওঁ, কাৰণ তেওঁৰ চকুজুৰি সদায় মোৰ ওপৰতে আছিল। যিয়েই নহওক, তেওঁ মোৰ স্বামীতকৈ বেছি হেণ্ডচাম আছিল আৰু মোৰ হৃদয়খন তেওঁৰ প্ৰতি লাহে লাহে আকৰ্ষিত হৈছিল। মই দুৱাৰখন খোলাৰ আগতে সুধিলোঁ, কোন হয়? বাহিৰৰ পৰা মাত এষাৰ আহিল, নবৌ। মোৰ হৃদয়খন জোকাৰি গ'ল, কাৰণ তেওঁ মোক প্ৰথমবাৰৰ বাবে নবৌ বুলি মাতিছিল আৰু তেওঁৰ সুৰটো অলপ বেলেগ আছিল, যেন তেওঁ আন কিবাহে বুজাইছিল। লগে লগে দুৱাৰখন খুলি দিলোঁ আৰু দুখী মুখ এখনেৰে বেমাৰৰ ভাও ধৰিলোঁ আৰু মই মৃদু ভাৱেৰে ক'লোঁ, মোৰ পিঠিখন বহুত বিষাইছে। সি মিচিকে হাঁহি উত্তৰ দিলে, ইচ্ছা কৰিলে মই মলম এটা লগাই দিব পাৰোঁ, বিষ সোনকালেই নাইকিয়া হ'ব। তেওঁৰ কথাই মোৰ উশাহ একেবাৰে বন্ধ কৰি দিলে। তেওঁ কি ক'ব বিচাৰিছিল মই ঠিকেই বুজিছিলোঁ, কিন্তু মোৰ হৃদয়েও সেই একেই বিচাৰিছিল। সি সোমাই আহিল। কোঠাৰ পৰিৱেশ একেবাৰে সলনি হৈ গ'ল। মলমটো উলিয়াই আঙুলিত কিছু লগাই মোৰ কাষত বহিল। তাৰ মুখখন মোৰ মুখখনৰ একেবাৰে ওচৰত আছিল। তাৰ উশাহটোৱে মোৰ ডিঙি চুই গৈছিল। সি মোৰ কঁকালত মলমটো লগাবলৈ আৰম্ভ কৰাৰ লগে লগে মোৰ উশাহ ক্ষীপ্ৰ হৈ পৰিল। তাৰ আঙুলিৰ স্পৰ্শ যেন মোৰ হৃদয়ত সোমাই পৰিল। কেতিয়াবা লাহেকৈ টিপিছিল আৰু কেতিয়াবা জোৰেৰে টিপিছিল। চকু দুটা মুদি অনুভৱ কৰিবলৈ ধৰিলোঁ। ৰণে লাহেকৈ ক'লে, নবৌ, মলমটোৱে কাম কৰা যেন লাগিছে। মই নিমাত হৈ আছিলোঁ, কিন্তু মোৰ গোটেই শৰীৰ ভিতৰি ভিতৰি কঁপি আছিল। তাৰ আঙুলিবোৰ কেতিয়াবা ওপৰলৈ আৰু কেতিয়াবা তললৈ গতি কৰিছিল। কোঠাটোত একমাত্ৰ শব্দ আছিল মোৰ হৃদয় স্পন্দনৰ। ৰণে ওচৰলৈ আহি লাহেকৈ ক'লে, মই জানো তুমিও এইটো বিচৰা, মাত্ৰ এবাৰ কওক। মই তাৰ ফালে ঘূৰি চালোঁ। তাৰ চকুটো একেই ভোক আছিল, যিটো মই আগতেই অনুভৱ কৰিছিলোঁ। মই একো নক'লোঁ, মাত্ৰ চকু দুটা তললৈ কৰিলোঁ। কাষৰ টেবুলখনতে মলমটো থৈ সি মোৰ বেছি ওচৰ চাপি আহিল। এতিয়া আমি মাত্ৰ এফুট দূৰত্বত আছিলোঁ। লাহে লাহে কোঠাটোৰ বতাহ গৰম হৈ আহিল। দুৱাৰখন বন্ধ হ'ল। মোৰ স্বামী ঘৰত নাছিল। ৰণ আৰু মই এনে এটা সময় কটালোঁ, য'ত পিছলৈ ঘূৰি যোৱাটো কঠিন হৈ পৰিছিল। ৰণে পোনে পোনে মোৰ চকুলৈ চালে। তাৰ চাৱনিয়ে যেন মোৰ গোটেই শৰীৰটো স্কেন কৰিলে। মই একো নক'লোঁ, কেৱল চকু দুটা মুদি থাকিলোঁ। সি লাহেকৈ কাণৰ কাষত ক'লে, নবৌ, তুমি কিয় মাত মাতিবা? তোমাৰ মুখত সকলো স্পষ্ট হৈ আছে। মই নিজকে কণ্ট্ৰল কৰিবলৈ টান পাইছিলোঁ। সি লাহে লাহে মোৰ গোটেই শৰীৰটোত হাত বুলাবলৈ ধৰিলে আৰু ময়ো যেন কিছু সময়ৰ বাবে জঠৰ হৈ পৰিছিলোঁ। মই চকু মুদি সকলো অনুভৱ কৰিবলৈ ধৰিলোঁ, যেন মই সাজু হৈছোঁ। ৰণে সামান্য হাঁহি এটা মাৰি সুধিলে, আপুনি এতিয়া বিষটো কম কৰিব বিচাৰে নে তীব্ৰতৰ কৰিব বিচাৰে? মই নিঃশব্দ হৈ পৰিছিলোঁ। তাৰ হাঁহি, তাৰ মাত, তাৰ উশাহ সকলো যেন মোৰ ভিতৰি ভিতৰি ঘূৰি ফুৰিছিল। কোঠাটো কেৱল এটা ৰঙা বাল্বে পোহৰাই ৰাখিছিল আৰু সেই পোহৰত তাৰ মুখখন যেন বেছি উজ্জ্বল হৈ পৰিছিল। মই তাৰ প্ৰতিটো খোজ অনুভৱ কৰিব পাৰিলোঁ। মই ফুচফুচাই ক'লোঁ, ৰণ। সিও পলম নকৰাকৈ উত্তৰ দিলে, নবৌ,
মই তোমাৰ বাবেই ইয়াত আছোঁ। তাৰ হাতখন লাহে লাহে মোৰ শৰীৰৰ তলফালে যাবলৈ ধৰিলে। মোৰ শৰীৰটো অস্বাভাৱিকভাৱে কোমল হৈ পৰিল। মই তাৰ হাতখনত ধৰিলোঁ আৰু নিজকে ৰখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। সি তাৰ মুখখন ইমান ওচৰলৈ আনিলে যে মই তাৰ উশাহ অনুভৱ কৰিব পাৰিলোঁ। তাৰ সেই হাঁহিটোৱেই যেন মোক বুজাইছিল, এতিয়া তুমি মোৰ। ৰণে মৃদু স্বৰেৰে ক'লে, নব, তোমাৰ স্বামীয়ে একো গম নাপায়। কেৱল এই সময়খিনি স্মৰণীয় কৰি তোলা। মোৰ হৃদয়ত ভয়ৰ সৃষ্টি হৈছিল, কিন্তু ভয়তকৈ বেছি আছিল এক অদ্ভুত আনন্দ। ৰণ আৰু মই এডাল ৰেখাৰ দুয়োফালে আছিলোঁ, আৰু সেই ৰেখাডাল পাৰ হ'লে সকলো সলনি হৈ যাব। মই হাঁহি হাঁহি সহজভাৱে ক'লোঁ, তুমি ৰৈ নাযাবা, আৰু ময়ো ৰৈ নাযাওঁ। সি উত্তৰ দিলে, তেনেহ'লে দেৰি কিয় বৌ? সি যেতিয়াই মোৰ গোপন অংগত স্পৰ্শ কৰিলে, মোৰ সকলো নিয়ন্ত্ৰণ নোহোৱা হৈ গ'ল। ৰণে মোক তাৰ ফালে টানি আনিলে। ক্ষন্তেক সময়ৰ বাবে এনে লাগিছিল যেন গোটেই কোঠাটো ঘূৰি গৈছে। মোৰ বুকুখন ইমান বেগেৰে ধপধপাবলৈ আৰম্ভ কৰিলে যে মই নিজেই মোৰ বুকুৰ ধপধপনি শুনিব পাৰিলোঁ। মই অলপ আঁতৰি যাবলৈ চেষ্টা কৰিলোঁ। সি মোৰ বাহুত টানি ধৰি ক'লে, মোক এতিয়া আৰু ৰখাব নোৱাৰি বাবু। মোৰ চকু দুটা তললৈ নামিছিল যদিও ওঠত এটা ক্ষীণ হাঁহি আছিল। মোৰ মনেও একেখিনি কথাই বিচাৰিছিল, কিন্তু ক'বলৈ সাহস হোৱা নাছিল। তথাপিও মই আকৌ ক'লোঁ, ৰণ, ৰৈ যোৱা। তেতিয়া সি মোৰ কাণৰ ওচৰত ওঠ লগাই ফুচফুচাই ক'লে, আকৌ এবাৰ কোৱা, মই ৰৈ যাম, নহ'লে কেতিয়াও ৰৈ নাযাওঁ। মোৰ উশাহ চুটি হৈ আহিছিল, আৰু ওঠ দুটা একেবাৰে চেঁচা। মোৰ চকুৰ পৰা তাৰ চাৱনি লৰচৰ কৰি মোৰ ওঠত ৰৈ গ'ল। মই তলফালে ঘূৰি আহি সহজভাৱে ক'লোঁ, তোমাক বুজাবলৈ মই একো ক'ব নালাগে। ৰণে দীঘলীয়া উশাহ এটা লৈ মোক তাৰ ওচৰলৈ টানি আনিলে। মোৰ স্বামী ঘৰত নাছিল। মই তেওঁৰ বন্ধুৰ কোলাত আছিলোঁ। সি ক'লে, বৌ, আজিৰ পাছত সকলো সলনি হৈ যাব। মাত্ৰ এটা কথা ভাবিলোঁ, যি হ'বলৈ কৈ আছে হ'বলৈ দিয়ক। তাৰ পিছত মুহূৰ্ততে ৰণে সম্পূৰ্ণ আগবাঢ়ি গ'ল, যাৰ পৰা ঘূৰি অহাটো সম্ভৱ নহয়। মই তাক ক'লোঁ, ৰণ, যদি কোনোবা আহে কি হ'ব? তেতিয়া সি ক'লে, বৰ্তমান ঘৰত কোনো নাই, কেৱল তুমি আৰু মই। তাৰ মাতটো ইমানেই আত্মবিশ্বাসী আছিল যে মই গোটেই শৰীৰ স্বয়ংক্ৰিয়ভাৱে কোমল হৈ পৰিছিল। হৃদয়খনে এইবোৰ বন্ধ কৰিবলৈ কৈ আছিল, কিন্তু শৰীৰটোৱে বিচাৰি আছিল। নাজানো মই কিয় এইদিশে আগবাঢ়ি গ'লোঁ। হয়তো স্বামী ইমান দিনে ঘৰত নথকাত মোৰ প্ৰয়োজনীয় হৈ পৰিছিল। সেই সময়খিনি উপভোগ কৰিলোঁ। একো ভাবিবলৈ নহ'ল। নিজে ঠাণ্ডা হোৱাৰ পাছত অনুভৱ হ'ল, এয়া ভুল, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। এদিনৰ সেই ভুলটো এতিয়া প্ৰতিদিনে হ'বলৈ ধৰিলে। স্বামীৰ অভাৱ কম হ'বলৈ ধৰিলে। পিছলৈ হয়তো এয়া মোৰ কাৰণে বিপদ হ'ব, সেয়া জানো। কিন্তু এতিয়া যেনেকৈ চলি আছে, মই চলি থাকিব বিচাৰিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।